আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু এই মুহূৰ্তত লৈ আহিছোঁ বতৰৰ এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে কিন্তু বতৰে এতিয়া কাল ৰূপ ধাৰণ কৰিব পাৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে যিহেতু আমি যদি চাওঁ কেইবাদিনো ধৰি ৰাজ্যত উৎকট গৰম দেখিবলৈ পোৱা গৈছে আৰু এতিয়া গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে কেইবাখনো জিলালৈ সতৰ্কতাবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্টৰ লগতে ইয়েলো এলাৰ্ট জাৰি কৰিছে উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা বাণী ৰাজ্যৰ কেইবাখনো জিলালৈ সতৰ্কতা বাণী কি জিলালৈ সতৰ্কতা বাণী জাৰি কৰিছে আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ বতৰৰ ডাঙৰ খবৰ গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে এই মুহূৰ্তত জনাই গৈছোঁ অসমত প্ৰবল বৰষুণৰ সতৰ্কতা বাণী এই মুহূৰ্তৰ ডাঙৰ খবৰ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ৰাজ্যত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 2 দিনৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰবল বতাহ বৰষুণৰ সম্ভাৱনা আছে সতৰ্কতা বাণী জাৰি কৰিছে উজনিৰ 4খন জিলাৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট এই মুহূৰ্তত আমি জনাই গৈছোঁ 31 মে আৰু 1 জুনৰ বাবে এই সতৰ্কতা বাণী এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যদি আমি চাওঁ কেইবাদিনো ধৰি ৰাজ্যত উৎকট গৰম দেখিবলৈ পোৱা গৈছে আৰু এই গৰমৰ পৰা এতিয়া সকাহ পাব ৰাজ্যবাসীয়ে কেইবাখনো জিলালৈ সতৰ্কতা বাণী জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ এই জিলাসমূহলৈ এতিয়া সতৰ্কতা বাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু যিকোনো মুহূৰ্ততে কিন্তু বৰষুণ অহাৰ সম্ভাৱনা আছে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ ডিব্ৰুগড় চৰাইদেউ যোৰহাট শিৱসাগৰ এই জিলাসমূহলৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে বতাহ ধুমুহাৰো সম্ভাৱনা আছে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে উজনিৰ পৰা নামনিলৈ এতিয়া সতৰ্কতা বাণী প্ৰয়োজন নহলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো যিকোনো মুহূৰ্ততে বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে আগন্তুক 2 দিনৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে 31 মে আৰু 1 জুনৰ বাবে জাৰি কৰা হৈছে সতৰ্কতা বাণী উজনিৰ 4খন জিলাৰ বাবে হাই এলাৰ্ট এই মুহূৰ্তত আমি জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ এই জিলাসমূহলৈ এতিয়া সতৰ্কতা বাণী জাৰি কৰিছে সাৱধান হওক এই মুহূৰ্তত আমি জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেৱল ইমানেই নহয় বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে বজ্ৰপাতৰ সম্ভাৱনা আছে গতিকে প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাব আমি জনাই গৈছোঁ বতৰৰ আটাইতকৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে কিন্তু সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বতৰে 31 মে আৰু 1 জুনৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে প্ৰবল বতাহ বৰষুণৰ সতৰ্কতা বাণী এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যি উৎকট গৰম এই উৎকট গৰমৰ পৰা এতিয়া পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে যিকোনো মুহূৰ্ততে বৰষুণৰ সম্ভাৱনা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ৰাজ্যত